যিমান কৰ্তৃপক্ষ সঁচা কথা নকয় কপি থাকিব ঘৰ দৰ্জা খেৰকি হিলি থাকিব ফ্লো ফাটিছে ঘৰ ৱাল ফাটিছে হেবিলাক কোনে চাইছে এয়া হৈছে দুলিয়াজান অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ যি মূল গেট এই মূল গেটৰ সন্মুখত এইসকল বাগজানৰ যিসকল জনতা সেই জনতাই এইদৰে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছে আৰু অইল ইণ্ডিয়া গেটৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তেওঁলোকে এটাই দাবী যে যিসকল লোক বাগজানৰ যি প্ৰকাণ্ড জুয়ে তেওঁলোকৰ বাৰী ঘৰ সকলো তেওঁলোকে জুইত জাহ গৈছিল আৰু আজিও তেওঁলোকে প্ৰাপ্য বিচাৰি তেওঁলোকে আন্দোলন কৰিবলগীয়া হৈছে আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে এইদৰে কুচ্চাৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে এইসকল হৈছে বাগজানৰ যিসকল আৰ্তনাদ জনতা আজি পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ তেওঁলোকে সাহায্য লাভ নকৰিলে নিজৰ ঘৰ দুৱাৰ সকলো বস্তু ঘৰ দুৱাৰ মাটি ভেটি সকলো জুইত জাহ যোৱাৰ পাছতো আজিৰ দিনটোলৈকে তেওঁলোকে অইল ইণ্ডিয়াৰ পৰা কোনো ধৰণৰ তেওঁলোকে সহযোগিতা তেওঁলোকে সাহায্য তেওঁলোকে নোপোৱাৰ এক অভিযোগ উত্থাপিত কৰিছে আৰু তাৰ প্ৰতিবাদতে তেওঁলোকে আহি আজি এই স্থানত আহি শ লোকে সেই অইল ইণ্ডিয়া গেটৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি কথা পাতিবলৈ যত্ন কৰিম যে আচলতে কিমান আপোনালোকৰ বহু দিন ধৰি আপোনালোকে জুইত জাহ গৈছিল আপোনালোকৰ ঘৰ বাৰী সকলো কিন্তু আজিলৈকে আপোনালোকে সাহায্য নাপালে হয় আমি অদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি দীঘলতৰং বাগজান প্ৰাথমিক গোটৰ ৰাইজৰ সহযোগত আজি 2 ঘণ্টা কাৰ্যসূচী যিটো সাব্যস্ত কৰিছোঁ এই সাব্যস্তৰ যোগেদি আমি এইটো গম পাইছোঁ যে অল ইণ্ডিয়া কৰ্তৃপক্ষই যিটো ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ আশা দিছিলে সেই আশাৰ হতে আমি প্ৰথম কিস্তি যিটো 30,000 টকা আমি পালোঁ কিন্তু দ্বিতীয় কিস্তি 30,000 যিটো দিবলগীয়া আছিলে কিন্তু আজি পৰ্যন্ত দিয়া নাই আৰু যিটো 50,000 ঘৰ ভাড়া হিচাপে ৰেণ্টেল যিটো দিয়াৰ প্ৰতিশ্ৰুতি আমাক দিছিলে সেই ৰেণ্টেল প্ৰতিশ্ৰুতিটো আমাক আজিলৈকে কিন্তু দিয়াৰ কোনো ব্যৱস্থা কৰা নাই গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা আমাৰ এইটো দীৰ্ঘদিনীয়া এটা দাবী আছিলে যদি আমাক নিদিয়ে তেনেহ'লে আমি অহা যিটো 25 নৱেম্বৰ লাষ্ট ডেট দিছোঁ যদি 25 নৱেম্বৰ নিদিয়ে তেতিয়াহ'লে আমি 26 নৱেম্বৰৰ ভিতৰত তিনিচুকীয়া জিলাত যিমান অইল ইণ্ডিয়াৰ কাম কাজবিলাক আছে সকলোবিলাক আমি বন্ধ কৰিবলৈ আপোনালোকে এতিয়ালৈকে কি সাহায্য পালে অইল ইণ্ডিয়াৰ পৰা অনলি 840 ঘৰ পৰিয়াল আছিলে সেই 840 ঘৰ পৰিয়ালে খালি এককালীন সাহায্য 30,000 টকাটো পাইছে আৰু বাকী দ্বিতীয় কিস্তি যি 30,000 টকা পাব লাগিছিল সেইটো কিন্তু এতিয়ালৈকে পোৱা নাই সেইকাৰণে আমি এই প্ৰতিবাদী চলিত আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে 840 জন আমি আপোনালোকক দেখুৱাইছোঁ 800 ঘৰ মানুহ গৃহহাৰা হৈছিল আৰু তাৰ পিছত তেওঁলোকে ঘৰ বাৰী তেওঁলোকে জুইত জাহ গৈছিল কিন্তু আজি পৰ্যন্ত অইল ইণ্ডিয়া কৰ্তৃপক্ষই তেওঁলোকক কোনো ধৰণৰ সহযোগিতা আগনভোৱা তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে আৰু এইদৰেই অইল ইণ্ডিয়া গেটৰ সন্মুখত এইদৰে হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি ভুক্তভোগী জনতাৰ যিসকল গৃহহীন হৈছে তেওঁলোকৰ আমি মন্তব্য ল'বলৈ যত্ন কৰিম নিজৰ দুৱাৰ মুখত থাকিম নিজৰ চটালত অল ইণ্ডিয়া তেল খান্দিছে 26 তাৰিখে যাবি মোৰ চটালত তেল খান্দিবি 26 তাৰিখে দেখিম 26 তাৰিখে দেখিম অল ইণ্ডিয়াৰ কিমান হিম্মত আছে 26 তাৰিখে যাবি মোৰ চটালত পাইপ বহাব যাবি 26 তাৰিখ যাবি অল ইণ্ডিয়া মুৰ্দাবাদ সব মিছলীয়া অইল ইণ্ডিয়া যিমান কৰ্তৃপক্ষ সঁচা কথা নকয় গতিকে আমি তাহাঁতৰ প্ৰতি একেবাৰে সংবেদনশীল নহয় গাঁওবাসী গোটেইখিনি মিছা কথা কৈছে সব মিছা কথা কৈছে এইবিলাক আপোনালোকে ইমান ভাবি আছে বয়সে ঠগিব নালাগে নহয় ঘৰ বাৰী সকলো জুইত জাহ গৈছিল আমাৰ গোটাই হৈছে হিলি থাকে আমি শুব ৰাতি শুব নোৱাৰো বিছনা কপি থাকে টোপনি নাহে ফেনলৈকে হিলে লৰি থাকে কপি থাকিব ঘৰ দৰ্জা খেৰকি হিলি থাকিব ফ্লো ফাটিছে ঘৰ ৱাল ফাটিছে হেবিলাক কোনে চাইছে আমাক কিহৰ কাৰণে হৈছে সেইটো আমাক লাগিব এতিয়া আমাক সাহায্য পালে এতিয়ালৈকে আপোনালোকে পোৱা নাই অকল 30,000 টকাটো দিছে তাই আধা ৰাইজে পাইছে আধা ৰাইজে পোৱা নাই আমি একেবাৰে পোৱা নাই প্ৰথম কিস্তিটো পালোঁ আৰু দ্বিতীয় কিস্তিও পোৱা নাই চৰকাৰে অল ইণ্ডিয়াই ক'লে আমাক দ্বিতীয় কিস্তি দিম বুলি সেইটো আমাক দিয়া নাই 50,000 ঘৰ ভাড়াটো দিম বুলি ক'লে সেইটো আজিলৈকে দিয়া নাই এছাম লোকে পাইছে এছামে পোৱা নাই আমি একেখন গাঁৱতে কিমান নষ্ট হৈছে কিমান কি কৰিছে আমাৰ ল'ৰা ছোৱালী বেমাৰত ভুগি আছে তথাপি আজিলৈকে ঘৰ হাৰ্টৰ প্ৰব্লেম আছে মোৰ ছোৱালী তাত মোমাইকৰ ঘৰত থৈছোঁ আজিলৈকে অনা নাই যেতিয়া জুই নিমাব তেতিয়া আহিম বুলি কৈছে গোটেই ক্ষতি হৈছে বাগজান বাহিৰাই তাৰে ওচৰ চুবুৰীয়াখিনি পাইছে এফালে দলং ভাঙিলে কিন্তু ৰাইজে কি ভুক্তভোগী কিহত ভুগি আছো দলং বনোৱা নাই ৰাস্তা সেই জুইৰ কাৰণে এখন ৰাস্তা বন্ধ জুইয়ে বন্ধ কৰিছে সেইফালে ওলাব নোৱাৰে ছমাহ ধৰি জুই জ্বলি আছিল কি কৈছে ছমাহ ধৰি জুই জ্বলি আছিল ছমাহ দিন জুই জ্বলি থাকিলে তথাপি আমি এতিয়ালৈকে একো সাহায্য পোৱা নাই
আমি 7 মাহ দিন জুই জ্বলিলে আজিলৈকে এককালীন সাহায্য মাত্ৰ 30,000 পইচা পাইছোঁ আৰু চাহপাতৰ উৎপাদন পোৱা নাই কাম কৰা মানুহবিলাকে কয় যে বাইদেউ আজি 4টা গছ উঠালে এটা মুঠি নহয় কিহৰ কাৰণে সেইটো আমাক লাগে আৰু এই সকল গয়াৰ যি দুৰৱস্থা হৈছিল সেই কথাও অসমৰ ৰাইজে জানে এক দুখ লগা পৰিৱেশৰ সৃষ্টি হৈছিল আজি পৰ্যন্ত এই সকল গয়াই সাহায্য নাপালে এয়া হৈছে বাগজানবাসীৰ আৰ্তনাদ আমি সেই দৃশ্য আমি দেখুৱাইছোঁ কিন্তু এই মুহূৰ্তত আমি ক'ব লাগিব যে আমাৰ সৈতে অল ইণ্ডিয়া কৰ্তৃপক্ষ আছে প্ৰকৃতাৰ্থত অল ইণ্ডিয়া কৰ্তৃপক্ষৰ কিয় বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপিত সেই বিষয়ে আমি ল'বলৈ যত্ন কৰিম অল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে যি এটা গুৰুত্ব অভিযোগ উত্থাপিত হৈছে কি ক'ব আপুনি এতিয়া মই ক'ব পৰা নাই আমি কথা চিন্তা কৰিব লাগিব কাৰণ এইটো এটা এজন মানুহে লোৱা ডিচিশ্যন নহয় এইটো বৰ্ড লেভেলৰ পৰা এইবিলাক ডিচিশ্যন আহে কিন্তু মই জনাত দ্বিতীয় কিস্তি মুকলি হৈ গৈছে তেওঁলোকে যিটো কৈ আছে খালি তেওঁলোকৰ একাউণ্টত সোমোৱা নাই সেইখিনিলৈকে মই ক'ব পাৰিম পিছৰখিনি কিন্তু আমাৰ বৰ্ড লেভেলৰ পৰা আহিব লাগিব মেনেজমেণ্টৰ এপ্ৰুভেলত আপোনালোকৰ আলোচনা হোৱা নাই বৈঠক হোৱা নাই নে হৈ আছে আমাৰ চাওক সদায় আমাৰ এইটো কম্পেনচেশ্যনৰ ৰিলেটেড কিন্তু 7 মাহ সময় কিয় লাগিল 7 মাহ জুই জ্বলি আছিল মানুহৰ গৃহহাৰা হ'ল গৃহহীন হ'ল 7 মাহ সমস্যাৰ কিয় লাগিল এই বস্তুটো কম্পেনচেশ্যন বস্তু অইল ইণ্ডিয়াৰ ইছ্যু নহয় এইটো কমপ্লিটলি এটা ডিষ্ট্ৰিক্ট মেনেজমেণ্টৰ পৰা হয় এটা NGT সিদ্ধান্ত কোনে দিব তেওঁলোকৰ সাহায্য এইটো অইল ইণ্ডিয়া পইচাটো কিন্তু ডিষ্ট্ৰিক্ট লেভেলৰ পৰা এইটো মানে আপোনাৰ আহিব লাগিব এই হেৰিটো তাৰপিছতে NGTও তাত সোমাইছে NGTয়ে এটা তাত ছাৰ্ভে কৰি আছে কাৰণ এইটো কম্পেনচেশ্যন সময় লাগে ছাৰ কেতিয়া তেওঁলোকে ৰাইজে গঞা ৰাইজে কেতিয়া সাহায্য পাব ছাৰ মানুহ এইবিলাকত আজি গৰমত তেওঁলোকে ধান খেতি বাতি চব নষ্ট হৈছে তাৰপিছত তেওঁলোকে ইয়ালৈ আহিছে ছাৰ কেতিয়া সাহায্য পাব আপুনি কি ক'ব এইসকল লোকক কি অভয়বাণী প্ৰদান কৰিব আজি সাহায্যটো মই কৈছোঁ এইটো সাহায্য তেওঁলোকে তাত ক্ষয় ক্ষতি হিচাপ চলিয়ে আছে গতিকে ডেটটো আমি এতিয়া দিব নোৱাৰোঁ যেতিয়া ডেটটো হ'ব ডিষ্ট্ৰিক্ট লেভেলত তেতিয়াহে আমি ক'ব পাৰিম আৰু এতিয়া ওৱান টাইম কম্পেনচেশ্যন আমি অলৰেডি 2টা ৰিলিজ কৰিছোঁ তেওঁলোকক দেই সেইটোৱে মই দেখুৱাইছোঁ এয়া হৈছে বাগজানবাসীৰ আৰ্তনাদ তেওঁলোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ কিন্তু সমান্তৰালভাৱে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এইসকল গঞা ৰাইজক আৰক্ষীয়ে ভেটা দিবৰ কাৰণে এক বৃহৎ পৰিমাণৰ আৰক্ষীৰ তেওঁলোকে বেৰিকেড সাজিছে কিন্তু আমি কওঁ এইসকল হৈছে গঞা ৰাইজ বাগজানবাসীয়ে আজি পৰ্যন্ত তেওঁলোকে সাহায্য পোৱা নাই এককালীন সাহায্য পাইছে কিন্তু আজি পৰ্যন্ত এইসকলকে কোনো ধৰণৰ পৰ্যাপ্ত পৰিমাণে সহযোগিতা অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকে পোৱা নাই আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষে স্পষ্ট কৰি দিছে যে তেওঁলোকে এতিয়াও নিশ্চিত নহয় যে কেতিয়া এইসকল ৰাইজে সাহায্য লাভ কৰিব